বনোৱাৰ অংগ জীৱনৰ মূল বুলি কোৱা হয় প্ৰেমক আমি জন্ম হৈ প্ৰথমে মাতৃৰ প্ৰেমত পৰোঁ গতিকে নিশ্চয় জীৱনৰ মূলেই হয় কিন্তু প্ৰেমৰ সম্পৰ্ক বস্তুটো অকণমান বেলেগ কিন্তু প্ৰেম আমাৰ সকলোৰে জীৱনত থাকে প্ৰেম কাৰোবাৰ বাবে আৰু এনেকুৱা নহয় যে প্ৰেম হ'বলৈ হ'লে সেই ব্যক্তিজন মোৰ সন্মুখত থাকিব লাগিব মানুহৰ উপন্যাসৰ চৰিত্ৰৰ সৈতেও প্ৰেম হয় বাস্তৱ অস্তিত্ব থাকিব লাগিব বুলিও কথা নাই কাৰোবাৰ জোনাকৰ সৈতেও প্ৰেম হয় গতিকে আজি মই ক'ব পাৰোঁ মোৰ শিৱসাগৰ ঠাইখনৰ লগতো মোৰ প্ৰেম হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কথা মই সেই বুলিহে ভাবোঁ আচলতে সেইখিনি শিথিলতা প্ৰেমত আছে নিশ্চিতভাৱে প্ৰেম মানে অকল যুৱক যুৱতীৰ প্ৰেমেই নহয় প্ৰেমৰ সংজ্ঞা আচলতেই সাগৰৰ দৰে মহাকাশৰ দৰে বিশাল নিশ্চিতভাৱে ভাল লাগিলে আমাৰ তাৰপিছত এই যে বয়সৰ জোখেৰে বহুত বেছি বয়স হোৱা যেন লগা নাই তথাপিও জীৱন সম্পৰ্কে প্ৰেম সম্পৰ্কে এই যে লিখিবলৈ যাওঁতে এই সমলবিলাক আপুনি আচলতে ক'ৰ পৰা বুটলিলে আপোনাৰ মনলৈ কেনেকৈ আহিল আচলতে মই প্ৰায় কওঁ যে মই মানুহ পঢ়ি ভাল পাওঁ আৰু লেখক বা লেখা মেলাৰ লগত জড়িত প্ৰত্যেকজন মানুহেই আচলতে চাগে মানুহ পঢ়ি ভাল পায় গতিকে মই প্ৰথমতে যেতিয়া লিখিছিলোঁ নিজৰ বাবেই লিখিছিলোঁ নিজক ভালে ৰাখিবলৈকে লিখিছিলোঁ আৰু প্ৰতিজন মানুহে হয়তো প্ৰথমে নিজক ভালে ৰাখিবলৈকে লিখে কাৰণ শব্দবোৰৰ দৰে লগ আন বেলেগে দিব নোৱাৰে সেইদৰে লিখোঁতে যেতিয়া মানুহ চিনাকি হ'লোঁ মানুহ দেখিলোঁ মানুহৰ লগত কথা পাতিলোঁ তেতিয়া প্ৰায় দেখোঁ মানে মানুহে বহু কাহিনী লৈ ফুৰে বহু